Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো JNV Guide কোচিং চেণ্টাৰলৈ আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত 2024 চনত অহা অসমীয়াৰ অনুচ্ছেদসমূহ ইয়াৰে আগৰ দুটা অনুচ্ছেদ তোমালোকৰ কপিল ছাৰে তোমালোকৰ লগত আলোচনা কৰিছিলে আজি আমি তাৰ পিছৰ দুটা অনুচ্ছেদ আলোচনা কৰো তোমালোকে হয়তো সকলোৱে ভালকে পঢ়ি আছা সময় একদমেই তাকৰ সময় কোনো কাৰণত নষ্ট নকৰিবা ধুনিয়াকে পঢ়ি থাকা আৰু স্বাস্থ্যৰ যতন লবা এই কেইদিন সময় তোমালোকে খোৱা খেলা ধুলাৰ পৰা ধৰি পেলাই সকলোখিনি কিন্তু যতন লৈ পেলাই কাম কৰিবা ঠিক আছে আৰু বহুত বেছি টেনচনো ল'ব নালাগে পুৰা কুল মাইন্ড মানে চিল কৰি পেলাই পঢ়ি থাকা আৰু তোমালোকে পঢ়াখিনি সদায় এনে ধৰণে আগুৱাই নি থাকিবা তেতিয়াহে কিন্তু তোমালোকে পৰীক্ষাত সফল হ'ব পাৰিবা পৰীক্ষাত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা আৰু ধুনিয়াকে একদম মন দি পঢ়ি থাকিবা দেই এতিয়া আমি আজি আলোচনা কৰো 2024 চনত নবোদয় বাছনি পৰীক্ষাত অহা আগৰ বছৰৰ প্ৰশ্নোত্তৰৰ অসমীয়া অনুচ্ছেদ 3 নম্বৰটো আমি আলোচনা কৰো এতিয়া চাবা দে তোমালোকে তুমি নিশ্চয়কৈ মহান পৰিৱেশবিদ আৰু সমাজকৰ্মী সুন্দৰলাল বহুগুণাৰ বিষয়ে শুনিছা এতিয়া সুন্দৰলাল বহুগুণা নামৰ এজন পৰিৱেশবিদ আৰু সমাজকৰ্মী আছিল আৰু তোমালোকে হয়তো সগে শুনিছা হেতু কথা তোমালোকৰ যোৱা বছৰ আগৰ যোনটো পেছেজ বা অনুচ্ছেদত আহিছিলে এনে ধৰণে আহিছিলে যে তুমি নিশ্চয়কৈ মহান পৰিৱেশবিদ আৰু সমাজকৰ্মী সুন্দৰলাল বহুগুণাৰ বিষয়ে শুনিছা ঠিক আছে এতিয়া সুন্দৰলাল বহুগুণা নামৰ এজন সমাজবিদ আৰু পৰিৱেশবিদ আছিল আৰু তেখেত এজন সমাজকৰ্মী আছিল আৰু পৰিৱেশবিদ আছিল ঠিক আছে এতিয়া চাবা তেওঁ উত্তৰাখণ্ডৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিলে এতিয়া সুন্দৰলাল বহুগুণা নামৰ ব্যক্তিজনে ক'ত জন্ম লাভ কৰিছিলে ক'ত জন্মগ্ৰহণ কৰিছিলে উত্তৰাখণ্ডৰ এখন সৰু গাঁৱত সুন্দৰলাল বহুগুণা নামৰ পৰিৱেশবিদ আৰু সমাজকৰ্মীজনে জন্ম লাভ কৰিছিলে সেউজ অৰণ্যৰে আৱৰি থকা ওখ পাহাৰ এখনত তেখেতৰ গাঁওখন অৱস্থিত আছিল আৰু তেখেতৰ গাঁওখন উত্তৰাখণ্ডৰ সেউজ অভয়াৰণ্যৰ এখন সৰু ওখ পাহাৰত তেওঁ গাঁওখন অৱস্থিত আছিল উত্তৰাখণ্ডৰ পাহাৰৰ ওখ পাহাৰ এখনৰ দাঁতিত তেখেতৰ গাঁওখন অৱস্থিত আছিল আৰু সেই পাহাৰখনৰ তেখেতলোকৰ গাঁওখন সেউজ অৰণ্য মানে গছ-গছনিৰে ভৰি আছিল আৰু সেই পাহাৰখনতেই যথেষ্ট পৰিমাণৰ ঘন অৰণ্যৰে বসবাস কৰি আছিল সকলোৱে ঘন অৰণ্যৰ মাজত মানে তাতে বহুতো মূল্যবান গছ-গছনি পোৱা গৈছিল এতিয়া চাবা দেই অৰণ্যখন মূল্যবান গছেৰে ভৰপূৰ হৈ আছিল আৰু সেই গাঁওখনৰ যিখন সুন্দৰলাল বহুগুণা নামৰ ব্যক্তিজনৰ জন্মগ্ৰহণ লাভ কৰা উত্তৰাখণ্ডৰ পাহাৰৰ ওখ পাহাৰৰ সেই গাঁওখনত যথেষ্ট পৰিমাণে মূল্যবান গছৰে তাত ভৰপূৰ হৈ আছিল তাতে যথেষ্ট পৰিমাণৰ মূল্যবান গছ-গছনি আছিল এতিয়া চাবা দেই খেলৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বহুতো কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰী প্ৰস্তুতৰ বাবে গছবোৰ কাটিবলৈ আৰম্ভ কৰিছিল এতিয়া খেলৰ সামগ্ৰী বুলি ক'বলৈ গ'লে আমি ক্ৰিকেট খেলোতেনে যেনে ধৰণে কাঠৰ বেটডাল দৰকাৰ হয় আৰু ষ্টাম্প দৰকাৰ হয় এই যে উদাহৰণ হিচাপে দিছো দেই হকি খেলোতেনে যোনডাল ষ্টিক দৰকাৰ হয় বা তেনেকৈ খেলৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰা কিছুমান কোম্পানীয়ে সেই কোম্পানীসমূহে খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে বা খেলৰ সামগ্ৰী বনাবৰ বাবে খেলিবৰ বাবে এতিয়া তোমালোকে ধৰা পৰীক্ষা স্কুলৰ পৰা আহি পেলাই অকন খেলিবলৈ ধৰা ঘৰতে এডাল কাঠেৰে বেট বনাইছা বা বাঁহেৰে এডাল বেট বনাইছা বা জেউৰাৰ খুঁটিৰে তোমালোকে কি কৰিছা ষ্টাম্প বনাইছা ঠিক তেনে ধৰণেৰে সেই সুন্দৰলাল বহুগুণা নামৰ ব্যক্তিজনে বসবাস কৰা গাঁওখনৰ উত্তৰাখণ্ডৰ ওখ পাহাৰৰ দাঁতিৰ সেই গাঁওখনৰ মূল্যবান গছ-গছনিসমূহক খেলৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীয়ে খেলৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে গছবোৰ কাটিবলৈ আৰম্ভ কৰিছিল এতিয়া গছ কটাটোতো মহাপাপ বুলি ক'ব লাগিব কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ হয় নহয় আমি জীয়াই থাকো গছৰ পৰা গছ যদি কাটা হয় তেতিয়াহ'লে আমাৰ জীয়াই থকাৰ মূল উৎসই নাইকিয়া হৈ থাকিব সেইবাবে আমি গছ-গছনি ৰোপণ কৰিব লাগে এতিয়া চাবা ইয়াৰ ফলত সমীপৱৰ্তী অঞ্চলবোৰত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল
গছ কটাৰ ফলত সেই পাহাৰৰ যি উৰ্বৰ শক্তি আছিলে গছবিলাকে খামুচি ধৰি ৰাখিছিলে গছবোৰ কাটি পেলোৱাত সেই পাহাৰখন লঠঙা হৈ গ'ল আৰু তাতে মানে মাটি ধৰি ৰখা ক্ষমতাটো নাইকিয়া হৈ থাকিলে ফলত তাতে বানপানীৰ সৃষ্টি হ'বলৈ ধৰিলে আৰু ভয়ংকৰ পৰিমাণৰ বানপানী হৈছিলে তাতে বানপানীৰ ফলত লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে আৰু বানপানী হোৱাৰ ফলততো তোমালোকে জানাই বানপানী হ'লে কেনেকুৱা ধৰণৰ সমস্যা হয় এতিয়া বানপানী যদি হয় এতিয়া চাবলৈ গ'লে প্ৰথমে আমাৰ খাবলৈ বস্তু নাথাকিব খোৱা পানীৰ অভাৱ হ'ব আমাৰ ঘৰ দুৱাৰৰ পৰা ধৰি পেলাই যথেষ্ট পৰিমাণে আমাৰ ধ্বংসৰ পৰিণতিলৈ গৈ থাকিব ইয়াৰ মেইন তেখেতলোকৰ সেই বানপানী হোৱাৰ মূল কাৰণটো কি তেখেতলোকৰ অঞ্চলত থকা সেই মূল্যবান গছবোৰ কটাৰ ফলতে তেখেতলোকৰ গাঁওখনত কিন্তু বানপানীৰ সৃষ্টি হৈছিল আৰু সেই বানপানীৰ ফলত মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল এটো তোমালোকে বুজি পাইছা চাগে নিশ্চয় হয়নে যদি বুজি নাই পোৱা কমেন্ট সেকশনত সুধিব পাৰা দে বাইদেউ এটো মই বুজি পোৱা নাই অকমান আকৌ বুজাই দিব নেকি আৰু তোমালোকে বাৰম্বাৰ বস্তুখিনি পঢ়িবা পৰীক্ষাত যেতিয়া তোমালোকৰ এনেকুৱা অনুচ্ছেদ আহিব অনুচ্ছেদবোৰ আহোতেনে কিন্তু তোমালোকে পঢ়িব লাগিব অনুচ্ছেদবোৰ তোমালোকে বাৰম্বাৰ দুবাৰ পঢ়ি চাবা পঢ়ি চালে তাৰ তলত যোনখিনি প্ৰশ্ন থাকিব সেই প্ৰশ্নখিনিৰ উত্তৰটো কি হ'ব তোমালোকে ভালদৰে বুজি পাবা যদি তোমালোকে বুজি পোৱা নাই কোনোবাটা অনুচ্ছেদ তেতিয়াহলে সেই অনুচ্ছেদটো বাৰে পঢ়িবা পঢ়ি চালেই কিন্তু উত্তৰটো সেই অনুচ্ছেদটোতে থাকে সেই অনুচ্ছেদটোতে উত্তৰটো থাকিব পঢ়িবলৈ যথেষ্ট সহজ তোমালোকে একো টান বুলি ভাবিব নালাগে বাৰম্বাৰ পঢ়িবা ঠিক আছে এতিয়া চাবা সুন্দৰলাল বহুগুণা নামৰ এজন পৰিৱেশবিদ আছিলে আৰু তেখেত লগতে সমাজবিদো আছিলে আৰু তেখেতে বসবাস কৰিছিলে উত্তৰাখণ্ডৰ এখন সৰু গাঁৱত আৰু সেই সৰু গাঁওখন ক'ত অৱস্থিত আছিলে উখ পাহাৰৰ দাঁতিত অৱস্থিত আছিলে আৰু তাতে কি আছিলে সেই পাহাৰখনত বা তেখেতলোকৰ গাঁওখনত যথেষ্ট পৰিমাণৰ মূল্যবান গছ-গছনি আছিলে আৰু সেই মূল্যবান গছ-গছনিসমূহ কিহৰ বাবে কটা হৈছিলে খেলৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ সেই মূল্যবান গছ-গছনিবোৰ কাটিছিলে এতিয়া চাবা সেই গছ-গছনিবোৰ কটাৰ ফলত তেওঁলোকৰ সমৱৰ্তী অঞ্চলসমূহ মানে সেই গাঁওখনৰ ওচৰে পাজৰে থকা অঞ্চলসমূহত যথেষ্ট পৰিমাণৰ বানপানীৰ সন্মুখীন হৈছিলে বা বানপানীৰ সৃষ্টি হৈছিলে আৰু বানপানী হোৱাৰ ফলত কি হৈছিলে তেখেতলোকৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছিলে তেখেতলোকৰ ঘৰ বাৰীৰ পৰা ধৰি পেলাই খোৱা পানী থকা খোৱা যথেষ্ট পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছিলে তেতিয়া মানুহবোৰে বুজিলে চাবা দেই কেতিয়াহে সেই গাঁওখনৰ বা সেই অঞ্চলটোৰ মানুহখিনিয়ে বুজিছিলে যে তেওঁলোকৰ জীৱনত অৰণ্যৰ গুৰুত্ব বিষয় তেতিয়াহে বুজি পাইছিলে অৰণ্যৰ গুৰুত্ব বুলি ক'বলৈ গ'লে গছ-গছনিৰ যথেষ্টই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু গছ-গছনি যে কাটি পেলালে সেই কাটি পেলোৱাৰ কিন্তু মূলতঃ তেওঁলোকে তেতিয়াহে বুজি পালে যেতিয়া তেওঁলোকৰ বানপানীৰ সন্মুখীন হ'ল বা তেখেতলোকৰ সমস্যাৰ সৃষ্টি হ'ল এতিয়া চাবা এতিয়া উখ পাহাৰ বুলি চাবলৈ গ'লে উখৰ সমাৰ্থক শব্দ বা উখ বুলি ক'লে আৰু বা ইয়াৰ বিপৰীত শব্দ বুলি ক'বলৈ গ'লে উখৰ চাপৰ হ'ব বিপৰীত শব্দ তেনেধৰণৰ তোমালোকৰ কিন্তু প্ৰশ্ন আহিবও পাৰে এতিয়া মনত ৰাখি থবা দেই এতিয়া মূল্যবানৰ চাবা এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰো তোমালোকৰ ইয়াত আহিব যোৱা বছৰৰ 2024ত অহা প্ৰশ্নোত্তৰসমূহ এই অনুচ্ছেদটোৰ পৰা এতিয়া সমস্যা শব্দৰ বিপৰীত শব্দ কি সমাধান তোমালোকে এনেকুৱা ধৰণৰ কিন্তু আহি থাকিব তোমালোকে আমি যে ক্লাছবোৰ কৰাই আছো তাতে যে যিমানখিনি সমাৰ্থক শব্দ বিপৰীত শব্দ সেই বিপৰীত শব্দসমূহ সমাৰ্থক শব্দসমূহ তোমালোকে যথেষ্ট পৰিমাণে তোমালোকে পঢ়িবা ঠিক আছে এতিয়া চাবা সুন্দৰলাল বহুগুণা এগৰাকী মহান দেশ আছিলে তাক কি আছিলে সুন্দৰলাল বহুগুণা নামৰ এজন ইয়াতে উত্তৰটোত কি আছে চাবা দেই পৰিৱেশবিদ আছিলে অভিযন্তা আছিলে লিখক আছিলে চিকিৎসক আছিলে তোমালোকৰ এই অনুচ্ছেদটোত কি আছে সুন্দৰলাল বহুগুণা এগৰাকী মহান পৰিৱেশবিদ আছিলে তোমালোকৰ উত্তৰটো কি হ'ব এ সুন্দৰলাল বহুগুণা এগৰাকী মহান পৰিৱেশবিদ আছিলে ঠিক আছে এতিয়া চাবা তোমালোকে ইয়াৰ উত্তৰটো ক'ত বিচাৰি পাইছা চোৱাচোন
সুন্দৰলাল বহুগুণা নামৰ যে এজন পৰিৱেশবিদ আছিলে সেই পৰিৱেশবিদ আছিলে বুলি তোমালোকে উত্তৰটো ক'ত পাবা সেই অনুচ্ছেদটোত পাবা ওপৰৰ যোনটো অনুচ্ছেদ তোমালোকে অনুচ্ছেদটো বাৰে বাৰে পঢ়িলে বুজি পাবা তাৰ উত্তৰটো কিন্তু অনুচ্ছেদবিলাকতে থকা যায় তোমালোকে সেইটো ভুল নাযাবা কিবা বোলে বুজি পোৱা নাই বাৰম্বাৰ পঢ়িবা পঢ়িবলৈ চেষ্টা কৰিবা পঢ়ি চালে বুজি পাবা ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তেখেতৰ গাঁওখন দেশেৰে আবৃত হৈ আছিলে এতিয়া তোমালোকে চাবাচোন দেই শুকান অৰণ্যৰে আৱৰি আছিলে মুগা অৰণ্যৰে আৱৰি আছিলে সেউজ অৰণ্যৰে আৱৰি আছিলে অন্ধকাৰ অৰণ্যৰে আৱৰি আছিলে এতিয়া অনুচ্ছেদটোত কি বুলি আছিলে সেই ওখ পাহাৰৰ সেউজ অৰণ্যৰে আৱৰি আছিলে উত্তৰটো ক'ত আছে উত্তৰটো কিন্তু সেই ওপৰত পঢ়ি থকা অনুচ্ছেদটোতে আছে তোমালোকে ভয় নাখাবা ধুনীয়াকে উত্তৰবোৰ এনে ধৰণে কৰিবলৈ খুব সহজ লাগিব এতিয়া চাবা ইয়াৰ উত্তৰটো হৈছে সেউজ অৰণ্যৰে আবৃত হৈ আছিলে এতিয়া সুন্দৰলাল বহুগুণাৰ যোনখন গাঁও আছে সেই গাঁওখন উত্তৰাখণ্ডৰ পাহাৰৰ দাঁতিত অৱস্থিত সেই ওখ পাহাৰত অৱস্থিত আৰু সেই ওখ পাহাৰখনত কিন্তু সেই গাঁওখনত সেউজ অৰণ্যৰে আবৃত হৈ আছে এতিয়া সেউজ অৰণ্যৰ শব্দটো তোমালোকে ক'ত পাইছিলা ওপৰৰ অনুচ্ছেদটোত পাইছিলা বুজি পাইছা চাগে এতিয়া চাবা দে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো গছ কটাৰ ফলত দেশ সংঘটিত হৈছিলে গছ কটাৰ ফলত কি সংঘটিত হৈছিলে অনুচ্ছেদটোত কি বুলি আছে অনুচ্ছেদটোত আছে ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিলে হয়নে ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিলে এতিয়া চাবা তোমালোকে যাতে পৰীক্ষাত কনফিউজ হ'ব পাৰা দেই পৰীক্ষাত তোমালোকৰ এনেকুৱা হ'ব পাৰে ভয়ংকৰ বানপানীও আছে বানপানী দুৱাৰো আছে অত্যধিক বৰষুণ এই বৰষুণ শব্দটো বাৰু তোমালোকৰ অনুচ্ছেদটোত নাছিলে তোমালোকৰ খেলি মেলিটো ক'ত হ'ব ভয়ংকৰ বানপানী দুৱাৰ বানপানী আলোক এতিয়া বানপানী শব্দটো তোমালোকৰ কিন্তু অনুচ্ছেদটোত আছে কিন্তু তোমালোকৰ অনুচ্ছেদটোত কি বুলি আছে ভয়ংকৰ বানপানী তোমালোকে এনে ধৰণেহে উত্তৰবোৰ কৰিব লাগিব তোমালোকক খেলি মেলি লগাবৰ বাবে এই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বানপানী দুৱাৰ বানপানীৰ আলোক এইখিনি আহিব পাৰে কিন্তু তোমালোকৰ প্ৰশ্নত কি আছে তোমালোকৰ সেই অনুচ্ছেদটোত কি আছে প্ৰশ্নটোত তোমালোকৰ উত্তৰটো কি বিচাৰিছে সেই হিচাপত তোমালোকৰ অনুচ্ছেদটোত যিটো উত্তৰ আছে অনুচ্ছেদটোত লিখি থোৱা শব্দটোৰ মূল ব্যৱহাৰ তোমালোকে এই উত্তৰটোত কৰিব লাগিব তোমালোকৰ অনুচ্ছেদটোত আছিলে ভয়ংকৰ বানপানী ঠিক আছে এতিয়া চাবা এনেকুৱা ধৰণৰ তোমালোকক খেলি মেলি লগাবৰ বাবে প্ৰশ্ন আহিব পাৰে এতিয়া চাবা দেই মই এবাৰ ওপৰৰ পৰা অনুচ্ছেদটো তোমালোকক এবাৰ দেখাই দিছো এতিয়া চাবা ইয়াতে আছে ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিলে তোমালোকেও সেই ভয়ংকৰ বানপানীটোৱে লিখিব লাগিব বানপানী শব্দটো তোমালোকৰ ইয়াত উল্লেখ আছে কিন্তু তোমালোকৰ পৰীক্ষাত তোমালোকক খেলি মেলি লগাবৰ বাবে তোমালোক তীক্ষ্ণ তোমালোকৰ বুদ্ধিমাত্ৰা কিমান চোকা সেয়া চাবলৈ কিন্তু তোমালোকৰ এনে ধৰণৰ খেলি মেলি লগোৱা প্ৰশ্ন আহিব পাৰে তোমালোকে সুন্দৰভাৱে অনুচ্ছেদটো পঢ়িবা পঢ়াৰ পাছত উত্তৰটো তাতেই পাবা ভয় নাখাবা কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিলে ঠিক আছে গছ কটাৰ ফলত দেশ সংঘটিত হৈছিলে এটোটো গছ কটাৰ ফলত কি সংঘটিত হৈছিলে আমি আলোচনা কৰিছোৱে ইয়াৰ পিছৰ প্ৰশ্নটো চাবা সুন্দৰলাল বহুগুণা এটা দেশ বিশেষ্য সুন্দৰলাল বহুগুণা এটা নামবাচক বিশেষ্য এটা নামবাচক বুলি এটো কাৰণে ক'ব পাৰি সুন্দৰলাল বহুগুণাৰ হেতু নাম হয় এটো কোনো ধৰণৰ বিশেষ বস্তু নহয় তেখেত এজন নাম থকা মানে তেখেতৰ নামৰ আগত হেকানে নামবাচক বিশেষ্য বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে নামবাচক বিশেষ্য এতিয়া চাবা তোমালোকৰ ইয়াৰ পিছৰ প্ৰশ্নটো মূল্যবানৰ সমাৰ্থক হ'ল অমূল্য ইয়াৰে তোমাৰ উত্তৰটো কি আছিলে ইয়াৰে তোমাৰ অপচন আছিলে ঘূৰ্ণনীয় অপছন্দ অমূল্য আওকান এতিয়া তোমালোকৰ মূল্যবানৰ সমাৰ্থক হ'ব অমূল্য ঠিক আছে এতিয়া চাবা ইয়াৰ পিছৰখিনিলৈ আমি আহিছো অনুচ্ছেদ নম্বৰ 4 এটো তোমালোকৰ 2024 চনৰ নবোদয় বাছনি পৰীক্ষাত আহিছিলে অসমীয়াৰ ভাষা বিজ্ঞানত তোমালোকৰ এই অনুচ্ছেদটো আহিছিলে
কেনেকুৱা ধৰণৰনো প্ৰশ্নোত্তৰ আহে বা কেনেকুৱা ধৰণৰনো অনুচ্ছেদ আহে সেয়া তোমালোকে জনাটো নিতান্তই জৰুৰী। এতিয়া আমি চাওঁ আহা, কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা মহান গুণ যিটো প্ৰতিগৰাকী মানুহৰে অন্তৰত থকা উচিত। এতিয়া কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা মহান গুণ বুলি কৈছে। কৃতজ্ঞতা মানে কি? ধন্যবাদ জনোৱা। আজি যদি তুমি স্কুললৈ গৈছা, স্কুললৈ যাওঁতেনে তুমি তোমাৰ কলমটো বেগত ভৰাবলৈ পাহৰিলা, তোমাৰ স্কেল পাত তুমি বেগত ভৰাবলৈ পাহৰিলা, তেতিয়া তুমি তোমাৰ বন্ধু এজনৰ পৰা এটা কলম লৈছা বা বন্ধুজনৰ পৰা তুমি এডাল পেঞ্চিল লৈছা আৰু তুমি ঘৰত পাহৰি অহা সেই স্কেল পাত তুমি তোমাৰ বন্ধুজনৰ পৰা লৈছা। তেতিয়া তোমাৰ সেই বন্ধুজনে তোমাক যে সেই কলমটো দি সহায় কৰিলে, তোমাক সেই পেনটো দি যে সহায় কৰিলে, তোমাক যে সেই স্কেল পাত দি সহায় কৰিলে, তুমি সেই সহায়ৰ বিনিময়ত তেখেতক একো দিব নোৱাৰিলেও এটা থেংক ইউটো ক'ব পাৰিবা। তাকে কিন্তু কৃতজ্ঞতা বুলি কোৱা হয়। তেখেতক তুমি ধন্যবাদ জনাবা। সৰু সৰু কথাৰ বাবে তোমালোকে ধন্যবাদ জনাবলৈ শিকাবা, কিবা ভুলৰ বাবে চৰি ক'বলৈ শিকিবা। এতিয়া তোমাৰ মায়ে যে ৰাতিপুৱা শুই উঠি তোমালোকক স্কুললৈ যাবলৈ ভাতকেইটা ৰান্ধি দিয়ে, ভাতকেইটা খুৱাই দিয়ে, তোমালোকে মাকো জানো থেংক ইউ মা বুলি ক'ব নোৱাৰা? সেয়াই জানো কৃতজ্ঞতা নহয়? কৃতজ্ঞতা হৈছে এটা মহান গুণ। তুমি বহুত ডাঙৰ মানুহ নহ'ব পাৰা বা তোমালোক বহুত ডাঙৰ নহ'বগৈও পাৰা, কিন্তু তোমালোকৰ স্বভাৱ চৰিত্ৰত তোমালোকে কেনেধৰণে মানুহক ব্যৱহাৰ কৰিছা, কেনেধৰণৰ মানুহৰ লগত ব্যৱহাৰ কৰিবা, তোমালোকৰ আচাৰ পাতিতে কিন্তু তোমালোকৰ গুণ প্ৰকাশ পায়। তোমালোকে সৰু সৰু কথাৰ বাবে, সৰু সৰু কিছুমান ঘটনাৰ বাবে তোমালোকে থেংক ইউ, চৰি সেই কথাখিনি ক'ব পাৰিবা। বুজিছা? সেয়ে হৈছে কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা মহান গুণ, যিটো প্ৰতিগৰাকী মানুহৰে অন্তৰত থকা উচিত। কৃতজ্ঞতা প্ৰকাশ কৰাটো মানে ধন্যবাদ জনোৱা বা তুমি ধন্যবাদ জনোৱাটো এটা মহান গুণ বুলি কৈছে, যিটো তোমালোকৰ প্ৰত্যেকৰ অন্তৰত থকাটো উচিত। এতিয়া চাবা, এইটো হৈছে এক অনুভৱ যাৰ জৰিয়তে আমি কাৰোবাক ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ। ই এটা অনুভৱ। তুমি যে সেই স্কুললৈ যাওঁতেনে তোমাৰ স্কেল পাত ঘৰত থাকি গ'ল, তোমাৰ লগৰজনে যে তেখেতৰ স্কেল পাত দি তোমাক সহায় কৰিলে, তুমি জানো তেখেতক ধন্যবাদ দি তোমাৰ মনত ভাল লগা নাই জানো? মই আজি স্কুললৈ স্কেল পাত নিনিলো, মোক দৰকাৰ হৈছিলে, মোক মোৰ লগৰটোৱে দি সহায় কৰিলে, মোৰ ভাল লাগিছে, মোক যে মোৰ লগৰটোৱে সহায় কৰিলে, তাকনো মই তাৰ বিনিময়ত কি দিম? এটা ধন্যবাদেই দিব পাৰিম। সেয়াও কিন্তু এটা মহান গুণ বুলি কৈছে। আমি ভিন্ন প্ৰকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ আৰু আমি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিভিন্ন প্ৰকাৰ আছে বুলি ক'ব পাৰি। আমি কৃতজ্ঞতা যথেষ্ট পৰিমাণে মানুহৰ মুখেৰে যথেষ্ট শব্দ ব্যৱহাৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰি। আমি আমাৰ চিন্তা শক্তি, কথা আৰু কাৰ্যৰ প্ৰতি কৃতজ্ঞ হ'ব পাৰোঁ। আমি কেনেধৰণে চিন্তা কৰিছোঁ, আমি কেনেধৰণে কাম কৰিছোঁ আৰু আমি কেনেধৰণে কথা কৈছোঁ, সেই তিনিওটা দিশত কিন্তু আমি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ বুলি কৈছে। আমি কথাৰে কৈ পেলাই বা আমি আমাৰ চিন্তাৰে তেখেতৰ প্ৰতি আমাৰ ভাল ভাৱ থাকিব পাৰে। তোমাৰ যে বন্ধুজনে তোমাক স্কেল পাত দি সহায় কৰিলে, পেনটো দি সহায় কৰিলে, তুমি সেইটো নিজৰ গোটেই জীৱনৰ বাবে মনত ৰাখিবা। তুমি পিছত যেতিয়া তোমাৰ সেই বন্ধুজনৰ কিবা বিপদ হ'ব, তুমিও তেখেতক সহায় কৰিবা। নহয় জানো? তেনেকুৱা মনোভাৱ লৈ পেলাই মানুহে এই গুণবোৰ আহৰণ কৰিব পাৰে বুলি কৈছে। যেতিয়া আমি ধন্যবাদ বুলি কওঁ, তেতিয়া ইয়াৰ অৰ্থ হ'ল আমি কৃতজ্ঞ। আমি কাৰোবাক যেতিয়া ধন্যবাদ বুলি কওঁ, ইয়াৰ অৰ্থ হৈছে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ সেই মানুহজনক বা সেই ব্যক্তিজনক। তোমাৰ মায়ে যে ৰাতিপুৱা তোমালোকক ভাত সাজ বনাই খুৱাই স্কুললৈ যোৱাৰ সময়ত তোমাক টিফিন বনাই দিয়ে, তুমি তাৰ ফলত তুমি মাক কোৱা নে নোকোৱা? মা আজি মই টিফিনত আমুকটো নিম দেই, মা আজি মই টিফিনত মেগী নিম, মা আজি মই পাস্তা নিম, মা আজি মই ৰুটি চব্জি নিম। মায়ে তোমালোকক যে বনাই দিয়ে, তোমালোকৰ মনটো ভাল লাগে নে নালাগে? মায়ে মোৰ কাৰণে আজি টিফিনত আমুকটো দিছে। কিন্তু তাৰ বিনিময়ত তোমালোকে মাক একো দিব নোৱাৰিলেও, মা ধন্যবাদ দেই, তুমি যে মোক টিফিনটো ইমান ধুনীয়াকৈ বনাই দিলা, সেয়া ক'ব পাৰা। সেয়া হৈছে এটা মহান গুণ বুলি কোৱা হৈছে। ধন্যবাদ বুলি কওঁ, তেতিয়া ইয়াৰ অৰ্থ হৈছে কৃতজ্ঞ। ইয়াৰ বুজি পাইছা চাগে? বুজি নাপালে সুধিবা দেই। আমাক সহায় কৰা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত। এতিয়া চাবা, তোমালোকক সহায় কৰা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি তোমালোক কৃতজ্ঞ হোৱা উচিত বুলি কৈছে। তোমালোকে যে পৃথিৱীখনত জন্ম লাভ কৰিছা, তোমালোকে সৰুৰে পৰা জন্ম লাভ কৰি এতিয়া তোমালোকে নবোদয় পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিছা বা নবোদয় পৰীক্ষা দিবা বা তোমালোকৰ
স্কুলৰ যোনসমূহ শিক্ষক আছে তোমালোকৰ মা দেউতা তোমালোকে যাকে যি নাভাবা তেখেতলোকক কিন্তু তোমালোকৰ বাবে যথেষ্ট কষ্ট কৰি আছে তাৰ বিনিময়তো কিন্তু তোমালোকে তেখেতলোকক একো দিব নোৱাৰিলেও তেখেতলোকক ধন্যবাদ দেই ছাৰ ধন্যবাদ দেই মা দেউতা বা তোমালোকে ভগৱানকো ধন্যবাদ দিব পাৰা যে তোমালোকক ইমান ধুনীয়া এখন পৃথিৱীত তেখেতলোকে জন্ম লাভ কৰোৱালে বা তোমালোক ধন্য হ'ব পাৰা এতিয়া চাবা আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত এতিয়া আমি ঈশ্বৰৰ প্ৰতিও কৃতজ্ঞ হোৱা উচিত কিয় হোৱা উচিত কাৰণ ইমান ধুনীয়া পৃথিৱীখনত তোমালোকক বসবাস কৰোৱাইছে আৰু তোমালোকে কৰি থকা প্ৰত্যেকটো কামৰে মূলতঃ এই পৃথিৱীখনত চলি থকা সচৰাচৰ যিসমূহ গতি আছে তাৰ ফলতে তোমালোকে চলি আছা এতিয়া চাবা কাৰণ তেওঁ আমাক বহুতো বস্তুৰে আশীৰ্বাদ কৰি আছে তেখেতলোকে আমাক নেদেখা শক্তিৰ কিন্তু যথেষ্ট পৰিমাণে আশীৰ্বাদ দি আছে তাৰ কাৰণেও কিন্তু তোমালোকে ভগৱানক কৃতজ্ঞতা বা ভগৱানক ধন্যবাদ জনোৱা উচিত তাৰ উপৰঞ্চিও তোমালোকে ভগৱানক কৃতজ্ঞতা নজনালেও তোমালোকে তোমালোকৰ মা দেউতাক কৃতজ্ঞতা জনালেও হ'ব কাৰণ মা দেউতাও ভগৱানৰ স্বৰূপ আমি তেওঁলোকক অন্তৰাত্মাৰ পৰা ধন্যবাদ কোৱা উচিত আৰু আমি মা দেউতা ঈশ্বৰ ভগৱান সকলোকে তোমালোকক সহায় কৰা সকলো মানুহকে ধন্যবাদ কোৱা উচিত এতিয়া চাবা প্ৰত্যেকটো বস্তুতে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যোনখিনিত তোমালোকে সচৰাচৰ চলি আছে তোমালোকৰ চলি থকা তোমালোকৰ স্কুলতে হওক বা তোমালোকৰ ঘৰতে হওক বা তোমালোক ক'ৰবাত আৰ্টৰ ক্লাছ কৰিবলৈকে গৈছা বা তোমালোকে ডান্সৰে কৰিছা বা খেলিবলৈকে গৈছা তাতে কিন্তু চলি থাকে এতিয়া তুমি ধৰা ক্ৰিকেট খেলি আছা ক্ৰিকেট খেলি থাকোঁতে তুমি পৰি গ'লা পৰি পেলাই দুখ পালা তোমাৰ লগৰটোৱে তোমাক পানী অকণ আনি দিলে তাতো জানো তুমি তোমাৰ লগৰটোক ধন্যবাদ জনাব নোৱাৰা সেইখিনি সৰু সৰু বিষয়খিনি যাতে তোমালোকে এই সময়ছোৱাত তোমালোকে সেই সৰু সৰু দিশসমূহৰ ওপৰত অৱগত হোৱা এনেকুৱা ধৰণৰ তোমালোকৰ অনুষ্ঠিত আহিব পাৰে এতিয়া চাবা তোমালোকৰ ইয়াৰ যোৱা বছৰ অহা প্ৰশ্নোত্তৰকেইটা চাবা ধন্যবাদৰ অৰ্থ হ'ল আমি কৃতজ্ঞ এতিয়া ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ ধন্যবাদ মানে কি বুলি কোৱা হয় কৃতজ্ঞ ধন্যবাদ আমি ধন্যবাদ বুলি কওঁ তেতিয়া ইয়াৰ অৰ্থ হ'ল কৃতজ্ঞ এতিয়া তোমালোকৰ ইয়াৰ উত্তৰটো ক'ত আছে এই কৃতজ্ঞ ইয়াৰ ওপৰতে নাই জানো উত্তৰটো ঠিক আছে তোমালোকে তাতেই বুজি পাবা যে তোমালোকৰ অনুচ্ছেদবিলাকত অসমীয়া যে এই অনুচ্ছেদবিলাক আহিব তাৰে কিন্তু তোমালোকৰ 3টা বা 4টা উত্তৰ এই অনুচ্ছেদটোতে থাকিব তোমালোকে সুন্দৰভাৱে পঢ়িবা বুজিছা এতিয়া চাবা মহান গুণ কি মহান গুণ হৈছে তোমালোকৰ ইয়াতে আছে উত্তেজনা প্ৰকাশ কৰা উত্তেজনা মানে খং খুব উত্তেজনাটো কোনো কাৰণতে হ'ব নোৱাৰে কৃতজ্ঞতা প্ৰকাশ কৰা আহি আছো সুখ প্ৰকাশ কৰা মানে আমি কৃতজ্ঞতা প্ৰকাশ কৰাটো ওচৰলৈ আহি আছো তাৰ ওপৰতে আমি এইকেইটা বিষয় পঢ়ি লওঁ সুখ প্ৰকাশ কৰা ভয় প্ৰকাশ কৰা এই সুখ প্ৰকাশ কৰাটো তোমালোকৰ জানো অনুচ্ছেদত উল্লেখ আছিলে নাই তোমালোকৰ ভয় প্ৰকাশ কৰাটো জানো অনুচ্ছেদত উল্লেখ আছে নাই উত্তেজনা প্ৰকাশ কৰাটো জানো উল্লেখ আছে নাই তোমালোকৰ অনুচ্ছেদটোত কি উল্লেখ আছে মই সেইকাৰণে কৈ আছিলো যে মই আহি আছো কৃতজ্ঞতা প্ৰকাশ কৰাটোলে দে চাবা কৃতজ্ঞতা প্ৰকাশ কৰাটো বুলিহে তোমালোকৰ অনুচ্ছেদত আছে মহান গুণ কি মহান গুণ হৈছে কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা মহান গুণ তোমালোকৰ অনুচ্ছেদটো কিন্তু সেই তেনেকেই আছে আৰু তোমালোকে এই অসমীয়া অনুচ্ছেদবোৰ যেতিয়া পঢ়িবা তোমালোকৰ 4টা প্ৰশ্ন আহিব সেই 4টা প্ৰশ্নৰে 3টা উত্তৰ কিন্তু তোমালোকৰ সেই অনুচ্ছেদকেইটাতে থাকিব তোমালোকে খুব সূক্ষ্মভাৱে পঢ়ি চাবা দুবাৰ তিনিবাৰ পঢ়ি চাবা বুজিছা যাতে তোমালোকে এনেকুৱা ধৰণৰ আহিলে অসমীয়াৰ তোমালোকৰ এনেকুৱা ধৰণৰ অনুচ্ছেদ আহিলে তোমালোকে যাতে খেলি মেলি লগাই পেলাই উত্তৰটো ভুল কৰি থৈ নাহা দেই এতিয়া ইয়াৰ উত্তৰটো হৈছে মহান গুণ কি কৃতজ্ঞতা প্ৰকাশ কৰাটো হৈছে মহান গুণ বুজি পাইছা কেনেধৰণে তোমালোকে পৰীক্ষাত খেলি মেলি নলগায় মানে খপজপ মেম মোৰ নহ'লে এনেকুৱা নহয় মানে ধুনীয়াকে পঢ়িবা খেলি মেলি নলগাবা ধুনীয়াকে অনুচ্ছেদটো এবাৰ পঢ়িবা এবাৰ পঢ়ি বুজি পোৱা নাই দুবাৰ পঢ়িবা তাৰ পাছত তোমালোকে প্ৰশ্নোত্তৰলৈ যাবা প্ৰশ্নোত্তৰত কি বিচাৰিছে প্ৰশ্নোত্তৰত বিচৰা সেই তোমালোকৰ অপচন গিটাত মানে A B C D এই 4টা অপচনৰ ভিতৰত তোমালোকৰ অনুচ্ছেদটোত কি মিলে সেইগিটা চাবা প্ৰশ্নটোৱে কি বিচাৰিছে তাৰ উত্তৰটো অনুচ্ছেদত কি বুলি আছে সেইখিনি কিন্তু চাবলৈ চেষ্টা কৰিবা কি হোৱা উচিত এজনে আন এজনৰ প্ৰতি
এজনে আন এজনৰ দেশৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত ইয়াৰ উত্তৰটো তোমালোকে চাবা দেই ইয়াৰ প্ৰথমতে অপচন আছে গুণ উপাৰ্জন চিন্তা কৰ্তব্য তোমালোকে গেছ কৰাচোন ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব চিন্তা গুণৰ প্ৰতিটো কৃতজ্ঞ হ'ব লাগে কিন্তু তোমালোকৰ এই অনুচ্ছেদটোৰ মতে উত্তৰটো হ'ব চিন্তা আজি তুমি তোমাৰ বন্ধুৱে কৰা চিন্তা চৰ্চাখিনিকো তোমালোকে চিন্তা চৰ্চাখিনিৰ প্ৰতিও কৃতজ্ঞ হ'ব লাগিব তোমাৰ মা দেউতাৰ চিন্তা চৰ্চাখিনিৰ প্ৰতিও তোমালোক কৃতজ্ঞ হ'ব লাগিব তোমাৰ ঘৰৰ বাইদেউ বা তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকৰ প্ৰতি কৰা চিন্তাখিনিৰ প্ৰতিও তোমালোক কৃতজ্ঞ হ'ব লাগিব এতিয়া ইয়াৰ পিছৰটো চাবা সহায়ক হ'ল এটা ডেছ সহায়ক কি হয় সহায়ক হৈছে তোমালোকৰ উত্তৰ আছে ক্ৰিয়া বিশেষণ বিশেষ্য সহায়কটো হ'ল এটা বিশেষণ ঠিক আছে এতিয়া ইয়াৰ পিছত চাবা গুণৰ অৰ্থ কি গুণৰ অৰ্থ হৈছে বৈশিষ্ট্য ত্ৰুটি দুখ আৰু শান্তি এতিয়া গুণৰ অৰ্থ বুলি ক'বলৈ গ'লে গুণ মানে কি বৈশিষ্ট্য তোমাৰ কি গুণ আছে বা তোমালোকৰ কি গুণ আছে সেইটো কি বুলি কোৱা হয় তোমালোকৰ প্ৰশ্নবিলাকত আহে আমুকটো টপিকৰ বৈশিষ্ট্য লিখা বৈশিষ্ট্য মানে কি তেওঁলোকৰ গুণবোৰ তেওঁলোকৰ নিৰ্দিষ্ট কি বৈশিষ্ট্য আছে এতিয়া যদি মোৰ বৈশিষ্ট্য বুলি ক'বলৈ যাওঁ বা মোৰ গুণ বুলি ক'বলৈ যাওঁ মোৰ গাত এনে ধৰণৰ কি বিশেষ গুণ আছে বা বৈশিষ্ট্য কি মোৰ এটা নাক আছে মোৰ চকু আছে দুটা মোৰ চেলাউৰি আছে সেই সকলোবোৰ বৈশিষ্ট্য বুলি ক'ব পাৰি মোৰ এটা এডোখৰতে তিল আছে সেইটো বৈশিষ্ট্য ঠিক আছে এতিয়া চাবা তোমালোকৰ এই দুটা অনুচ্ছেদ আজি আমি আলোচনা কৰিলো তোমালোকে প্ৰত্যেকটো অনুচ্ছেদ সুন্দৰভাৱে পঢ়িবা পঢ়াৰ পাছত তোমালোকে কি কৰিবা সেই অনুচ্ছেদটোত তোমালোকৰ প্ৰশ্নত কিনো সুধিছে সেই সোধা প্ৰশ্নখিনিৰ উত্তৰটো অনুচ্ছেদতে পাবা আৰু তোমালোকে খপজপ নকৰিবা তোমালোকক এনে ধৰণৰ উত্তৰত অপচন আহিব পাৰে যোনটোত তোমালোকৰ খেলিমেলি লাগিব পাৰে তোমালোকে খেলিমেলি নলগাকৈ তোমালোকৰ অনুচ্ছেদটোত কিনো আছে সেইটো সুন্দৰভাৱে পঢ়ি পেলাই উত্তৰটো কি হ'ব সেয়া তোমালোকে উত্তৰত বহাব লাগিব আৰু এইকেইদিন কোনো ধৰণৰ ঠাণ্ডা পানী খাই মেলি বা খেলা ধূলা কৰি মেলি স্বাস্থ্য একদম বেয়া নকৰিবা বেমাৰত নেপেলাবা একদম কম দিন আছে কম দিনৰ ভিতৰত সুন্দৰকৈ পঢ়িবলৈ চেষ্টা কৰা আৰু তোমালোকে কষ্ট কৰা কষ্টৰ ফল সদায় মিঠা হয় ঠিক আছে আমি ইয়াৰ পিছৰ ক্লাছত আকৌ লগ পাম তোমালোকে সুন্দৰভাৱে পঢ়ি থাকা আৰু জেএনভি গাইড কোচিং চেণ্টাৰ বা জেএনভি গাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো ঠিক আছে